নমস্কাৰ কৰ্মচাৰী আৰু পেঞ্চনৰ কাৰণে অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ। প্ৰথম খবৰটো হৈছে কনফেডাৰেশ্যন অৱ চেণ্ট্ৰেল গভৰ্ণমেণ্ট এমপ্লয়িজ এণ্ড ৱৰ্কাৰ্ছৰ ফালৰ পৰা সন্মানীয় প্ৰধানমন্ত্ৰী মহোদয়লৈ অষ্টম দৰমহা আয়োগ অতি সোনকালে গঠন কৰা আৰু ইমপ্লিমেণ্ট কৰা সম্পৰ্কত এখন মেমৰেণ্ডাম দিয়া হৈছে। আপোনালোকে স্ক্ৰীনত নিশ্চয় দেখিছে। টু দি অনাৰেবল প্ৰাইম মিনিষ্টাৰ, অফিচ অৱ দি প্ৰাইম মিনিষ্টাৰ, চাউথ ব্লক, ৰাইচিনা হল, নিউ দিল্লী। Subject দিছে request for constitution of 8th Central Pay Commission for Central Government Employees and Pensioners regarding অৰ্থাৎ চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ এমপ্লয়িজ আৰু পেঞ্চনাৰৰ কাৰণে অতি শীঘ্ৰেই অষ্টম দৰমহা আয়োগ গঠন কৰাৰ সন্দৰ্ভত ৰেছপেক্টেড ছাৰ, দি কনফেডাৰেশ্যন অফ চেণ্ট্ৰেল গভৰ্ণমেণ্ট এমপ্লয়িজ এণ্ড ৱৰ্কাৰ্ছ ৰিপ্ৰেজেণ্ট about 7 lakh central government employees working in various central government departments like postal, income tax, AGs, audit department, survey department, GSI, CPWD, CGHS, etc., numbering about 113 association and federation which are affiliated to Confederation of Central Government Employees and Workers. অৰ্থাৎ চেণ্ট্ৰেল গভৰ্ণমেণ্ট ৱৰ্কাৰ্ছ আৰু পেঞ্চনাৰৰ কাৰণে অতি শীঘ্ৰেই যাতে অষ্টম দৰমহা আয়োগ গঠন কৰা হয় তাৰ সন্দৰ্ভতে সন্মানীয় প্ৰধানমন্ত্ৰীলৈ এখন পত্ৰ প্ৰেৰণ কৰিছে। অতি সোনকালেই যাতে অষ্টম দৰমহা আয়োগ গঠন কৰা হয়। এতিয়া আহিছোঁ দ্বিতীয়টো খবৰলৈ। সপ্তম পে কমিশ্যন, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ বাবে ভাল খবৰ। কেৱল 53% দিয়েই নহয়, 25%তকৈ বৃদ্ধি পাব আন দুটা ভাত্তা। কেন্দ্ৰীয় চৰকাৰে দীপাৱলীৰ পূৰ্বে কৰ্মচাৰীসকলক দিছিল ভাল খবৰ। চৰকাৰে কৰ্মচাৰীসকলৰ লগতে পেঞ্চনাৰসকলৰ ডিএ বৃদ্ধি কৰিছিল। ইয়াৰ পিছতে কৰ্মচাৰীসকলৰ ডিএ 50%ৰ পৰা বৃদ্ধি হৈ 53% হৈছিল। এই বৃদ্ধি 1 জুলাই 2024 পৰা কাৰ্যকৰী হৈছে। গতিকে ডিএ 53% বৃদ্ধি হোৱাৰ পিছত অন্যান্য ভাত্তাসমূহ বৃদ্ধিৰ ক্ষেত্ৰতো ডিএ 53% হোৱাৰ পিছত আন ভাত্তা বৃদ্ধি। নিয়ম অনুসৰি যেতিয়া চৰকাৰী কৰ্মচাৰীৰ ডিএ বেছিক দৰমহাৰ 50%ৰ অধিক হয় তেতিয়া নিজে নিজে আন মুখ্য ভাত্তাৰো পৰিৱৰ্তন হয়। এই কথা আপোনালোকে নিশ্চয় জানে। ডিএ 50%ৰ ওপৰ হোৱাৰ লগে লগে অন্যান্য ভাত্তাবিলাকৰো ক্ষেত্ৰত পৰিৱৰ্তন হয়। এই নিয়ম মূল্যবৃদ্ধি আৰু আন প্ৰয়োজনীয় খৰচৰ সৈতে খাপ খোৱাকৈ কৰা হয়, যাৰ দ্বাৰা কৰ্মচাৰীৰ জীৱন যাপনত সুবিধা হয়। গতিকে ডিএ 53% হোৱাত কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলে লাভ কৰিবলগীয়া আন ভাত্তাও বৃদ্ধি পাইছে। অতি গুৰুত্বপূৰ্ণ খবৰ, আপোনালোকে নিশ্চয় বুজি পাইছে। এই দুটা ভাত্তা 25% বৃদ্ধি। আনহাতে কিছুদিন পূৰ্বে স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে MOHNFW যোগ্য কৰ্মচাৰীসকলৰ বাবে পোছাক ভাত্তা আৰু নাৰ্ছিং ভাত্তা 25% বৃদ্ধি কৰিছে। মন্ত্ৰালয়ে এই ঘোষণা 50% ডিএ বৃদ্ধিৰ পিছত আন ভাত্তাত হোৱা বৃদ্ধিৰ সমান্তৰালভাৱে বৃদ্ধি কৰিছে। গতিকে MOHNFWৰ ফালৰ পৰা এটা ভাল খবৰ আহিছে। 50% বৃদ্ধি পাইছে এই দুটা ভাত্তা, নাৰ্ছিং ভাত্তা আৰু পোছাক ভাত্তা। আপোনালোকে নিশ্চয় গম পাইছে। গতিকে MOHNFWৰ যিসকল কৰ্মচাৰী তেওঁলোকে ইতিমধ্যেই এই বৰ্ধিত ভাত্তা লাভ কৰিছে। ডিএ 50% বৃদ্ধি হোৱাৰ লগে লগে অন্যান্য ভাত্তাসমূহৰো বৃদ্ধি হয়। বৰ্তমান যিহেতু 53% ডিএ বা ডিআৰ কৰ্মচাৰী আৰু পেঞ্চনাৰসকলে তেওঁলোকে লাভ কৰিছে। কি সুবিধা পাব কৰ্মচাৰীসকলে? চৰকাৰৰ ফালৰ পৰা জাৰি কৰা নটিফিকেশ্যন মতে এই দুয়োটা ভাত্তাত সংশোধন লাভ কেন্দ্ৰীয় চৰকাৰ আৰু কেন্দ্ৰীয় শাসিত প্ৰদেশৰ অন্তৰ্গত সকলো হস্পিটালৰ লগতে এইমছ নতুন দিল্লী, PGIMS চণ্ডীগড় আৰু JIPMS পুডুচেৰীৰ দৰে কেন্দ্ৰীয় চৰকাৰৰ দ্বাৰা সমৰ্থনপ্ৰাপ্ত সংস্থানসমূহৰ ক্ষেত্ৰত প্ৰযোজ্য হ'ব। অৰ্থাৎ কোনে কোনে এই সুবিধা লাভ কৰিব পাৰিব সেই কথাও আপোনালোক অৱগত হৈছে। কৰ্মচাৰীৰ প্ৰভিডেণ্ট ফাণ্ড অৰ্গেনাইজেশ্যন ইউনিভাৰ্চেল একাউণ্ট নম্বৰ অৰ্থাৎ UAN সক্ৰিয় কৰাৰ সময়সূচী বৃদ্ধি কৰাৰ লগতে নিউ সংযুক্ত ইনচেণ্টিভ আঁচনিৰ অধীনত আধাৰৰ সৈতে বেংক একাউণ্ট সংযোগৰ সময়সীমাও বৃদ্ধি কৰিছে। এতিয়া এই প্ৰক্ৰিয়া 2024 চনৰ 15 ডিচেম্বৰৰ ভিতৰত সম্পূৰ্ণ কৰিব লাগিব। ইয়াৰ পূৰ্বে ইয়াৰ সময়সীমা 2024 চনৰ 30 নৱেম্বৰ হিচাপে নিৰ্ধাৰণ কৰা হৈছিল। গতিকে UANৰ ক্ষেত্ৰতো এটা গুৰুত্বপূৰ্ণ খবৰ আপোনালোকে নিশ্চয় গম পাইছে। EPFO 15 ডিচেম্বৰৰ অন্তিম তাৰিখ। EPFOক
লৈ নতুন নিৰ্দেশ জাৰি EPFO লৈ আহিছে ডাঙৰ খবৰ কৰ্মচাৰীৰ প্ৰভিডেণ্ট ফাণ্ড অৰ্গেনাইজেশ্যন ইউনিভাৰ্চেল একাউণ্ট নম্বৰ UNৰ সক্ৰিয় কৰাৰ সময়সীমা বৃদ্ধি কৰাৰ লগতে নিয়োগ সংযুক্ত ইনচেণ্টিভ আঁচনিৰ অধীনত আধাৰৰ সৈতে বেংক একাউণ্ট সংযোগৰ সময়সীমাও বৃদ্ধি কৰিছে এতিয়া এই প্ৰক্ৰিয়া 2024 চনৰ 15 ডিচেম্বৰৰ ভিতৰত সম্পূৰ্ণ কৰিব লাগিব ইয়াৰ পূৰ্বে ইয়াৰ সময়সীমা 2024 চনৰ 30 নৱেম্বৰ হিচাপে ধাৰ্য কৰা হৈছিল এতিয়া গতিকে 15 ডিচেম্বৰলৈকে বৃদ্ধি কৰি দিয়া হৈছে হাতত আৰু মাত্ৰ কেইটামান দিন আছে গতিকে আপোনালোকে এই কামটো অতি শীঘ্ৰেই কৰিব এতিয়া আহিছোঁ আমি অন্য এটা খবৰলৈ কৰ্মচাৰীৰ প্ৰভিডেণ্ট ফাণ্ড অৰ্গেনাইজেশ্যন ইউনিভাৰ্চেল একাউণ্ট নম্বৰ UN সক্ৰিয় কৰাৰ সময়সীমা বৃদ্ধি কৰাৰ লগতে নিয়োগ সংযুক্ত ইনচেণ্টিভ আঁচনিৰ অধীনত আধাৰৰ সৈতে বেংক একাউণ্ট সংযোগৰ সময়সীমাও বৃদ্ধি কৰিছে EPFOই এখন চাৰ্কুলাৰ জাৰি কৰি এই কথা ঘোষণা কৰিছে সংস্থাসমূহে নিয়োগকৰ্তাসকলক চলিত বিত্তীয় বৰ্ষত যোগদান কৰা সকলো কৰ্মচাৰীৰ বাবে UN সক্ৰিয়ণ আৰু আধাৰ লিংক সম্পূৰ্ণ কৰিবলৈ কয় বিশেষকৈ শেহতীয়াকৈ নিযুক্তি পোৱা কৰ্মচাৰীসকলৰ বাবে যাতে তেওঁলোকে ELI আঁচনিৰ সুবিধা লাভ কৰিব পাৰে তাৰ কাৰণে এই নটিফিকেশ্যন কৰা হৈছে অষ্টম দৰমহা আয়োগ 8 পে কমিশ্যন কেতিয়াৰ পৰা কাৰ্যকৰী হ'ব 8 পে কমিশ্যন অৱশেষত বিত্ত ৰাজ্যমন্ত্ৰীয়ে ঘোষণা কৰিলে ডাঙৰ ঘোষণা কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ বাবে দুখবৰ অষ্টম দৰমহা আয়োগৰ বাবে 1 কোটিৰো অধিক কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী আৰু পেঞ্চনাৰসকলে অষ্টম দৰমহা আয়োগ গঠনৰ বাবে আগ্ৰহেৰে অপেক্ষা কৰি আছিল কিন্তু দেশৰ 1 কোটিৰো অধিক কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী আৰু পেঞ্চনাৰৰ বাবে এক হতাশজনক খবৰ কেন্দ্ৰীয় বিত্ত মন্ত্ৰালয়ে নিশ্চিত কৰিছে যে অষ্টম দৰমহা আয়োগ গঠনৰ বাবে এই পৰ্যন্ত কোনো প্ৰস্তাৱ বিচাৰাধীন হৈ থকা নাই ইতিমধ্যে এই কথা আপোনালোক অৱগত হৈছে তথাপিতো কৰ্মচাৰী সংগঠনসমূহে লাগি আছে আপোনালোকে প্ৰথমেই প্ৰধানমন্ত্ৰীলৈ দিয়া স্মাৰকপত্ৰখন গম পাইছে নিউ পে কমিশ্যন এণ্ড DA ডিটেইলছ নতুন পদ্ধতিৰে বৃদ্ধি হ'ব চৰকাৰী কৰ্মচাৰীৰ বেতন আৰু DA নতুন বেতন আয়োগ কেতিয়া কেন্দ্ৰীয় বিত্ত মন্ত্ৰালয়ৰ ফালৰ পৰা জনোৱা হৈছে যে বৰ্তমান অষ্টম বেতন আয়োগ কাৰ্যকৰী কৰাক লৈ চৰকাৰে কোনো প্ৰস্তাৱ বিবেচনা কৰা নাই আৰু তাৰ পিছতে জল্পনা কল্পনা সৃষ্টি হৈছে যে তেন্তে কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলৰ বেতন বৃদ্ধি কৰিবলৈ নতুন কোনো পন্থা অৱলম্বন কৰিব নেকি বহুতে এই ক্ষেত্ৰত 50% যেটো DA কৰ্চ কৰিছে বেছিকৰ লগত তাক মাৰ্জ কৰি দিব নেকি অৰ্থাৎ DA বা DR বেছিকৰ লগত মাৰ্জ কৰি দিলে তেতিয়া নিশ্চয় তেওঁলোকৰ পেঞ্চন আৰু তেওঁলোকৰ দৰমহা অৰ্থাৎ দৰমহা আৰু পেঞ্চন দুয়োটাই বৃদ্ধি হ'ব এনেকুৱা ধৰণৰ জল্পনা কল্পনাও চলিছে যে কৰ্মচাৰী যি 50%ৰ ওপৰত যি DA বৃদ্ধি হৈছে বেছিকৰ লগত মাৰ্জ কৰি দিয়া হ'ব নেকি মিডিয়া ৰিপৰ্ট অনুসৰি কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী সংগঠনৰ প্ৰতিনিধিসকলে জনাইছে যে 2016 চনৰ অন্তিমবাৰ বেছিক দৰমহা পৰিৱৰ্তন কৰা হৈছিল তেতিয়া কাৰ্যকৰী হৈছিল সপ্তম বেতন আয়োগ কিন্তু এইবাৰ এক সম্ভাৱনাৰ উদয় হৈছে যে নতুন বেতন আয়োগ গঠন নকৰাকৈ কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলৰ বেছিক দৰমহা বৃদ্ধি কৰা হ'ব অৰ্থাৎ দৰমহা আয়োগ গঠন নকৰাকৈ বেছিক দৰমহা বৃদ্ধি কৰা হ'ব প্ৰতিবেদন অনুসৰি নেশ্যনেল কাউন্সিল অফ জইণ্ট কনচালটেটিভ মেচিনাৰীৰ সচিব শিৱগোপাল মিশ্ৰই দাবী কৰিছে যে তেওঁ এতিয়াও ভাবে যে কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলৰ বেছিক দৰমহাৰ পৰিৱৰ্তনৰ শ্ৰেষ্ঠ উপায় হ'ল নতুন বেতন আয়োগ কিন্তু কেন্দ্ৰীয় চৰকাৰে নতুন বিকল্পৰ জৰিয়তে এইবাৰ চৰকাৰী কৰ্মচাৰীৰ বেছিক দৰমহা পৰিৱৰ্তন কৰিব পাৰে অৱশ্যে বৰ্তমান বিষয়টোক লৈ কেন্দ্ৰৰ ফালৰ পৰা কোনো মন্তব্য কৰা হোৱা নাই এতিয়ালৈকে কেন্দ্ৰই এই কথা স্পষ্ট কৰা নাই যদিও এই কথা চৰ্চাত আছে মিডিয়া ৰিপৰ্টত যে বেছিক দৰমহা বৃদ্ধি কৰা হ'ব কৰ্মচাৰীসকলৰ অৰ্থাৎ DA বা DR বেছিকৰ লগত মাৰ্জ কৰি পেলাই বৃদ্ধি কৰা সেই কথাটো এতিয়ালৈকে সিদ্ধান্ত গ্ৰহণ কৰা হোৱা নাই এই পৰিপ্ৰেক্ষিতত নেশ্যনেল কাউন্সিল অফ জইণ্ট কনচালটেটিভ মেচিনাৰীৰ সচিবে জনাইছে যে চৰকাৰী কৰ্মচাৰীসকলৰ বেছিক দৰমহা পৰিৱৰ্তনক লৈ যদি কোনো পৰিকল্পনা থাকে কেন্দ্ৰৰ তেন্তে সেয়া আগতেই কৰ্মচাৰী সংগঠনৰ সৈতে আলোচনা কৰিব কেন্দ্ৰই কি ভাবিছে সেয়া পূৰ্বেই কৰ্মচাৰী সংগঠনৰ আগত স্পষ্ট কৰিব লাগিব অৰ্থাৎ যেনেকেই নহওক কৰ্মচাৰীৰ দৰমহা আৰু পেঞ্চন বৃদ্ধিৰ আগতেই কৰ্মচাৰী সংগঠনসকলৰ লগত আলোচনা কৰাৰ পোষকতা কৰিছে নেশ্যনেল কাউন্সিল অফ জইণ্ট কনচালটেটিভ মেচিনাৰীৰ সচিব শিৱগোপাল মিশ্ৰ ডাঙৰীয়াই গতিকে এটা অত্যন্ত গুৰুত্বপূৰ্ণ